তুমি বিনা খিলা মোর দুষ্ট মন্ত্রণা বই, দিলা পবিত্র মন হল পাপ মোচন। পবিত্র আত্মারে মোর চলাই নিয়া জীবন, প্রতিদিনে তোমারে ভজনা করো যেন। যিশু তুমি বাটৰ সাৰথি হোৱা, সত্য পথেৰে মোকো যেন চলোৱা। যিশু তুমি বাটৰ সাৰথি হোৱা, সত্য পথেৰে মোকো যেন চলোৱা। পৰম ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিনন্দন জনালোঁ। পবিত্ৰ বাইবেলত মথিয়ে লিখা শুভবাৰ্তা 1:1 আমি এইদৰে পঢ়িবলৈ পাওঁ। আব্ৰাহামৰ সন্তান দাৱীদৰ সন্তান যীশুখ্ৰীষ্টৰ বংশাৱলী। প্ৰভু যীশুৰ বৰ্ণনা কৰাৰ পূৰ্বে মথিয়ে যীশুখ্ৰীষ্টক সম্বন্ধ আব্ৰাহামৰ লগত দেখাইছে। ঈশ্বৰে আব্ৰাহামক তেওঁৰ নিজৰ লোকবিলাকৰ মাজৰ পৰা ওলাই আহি কানান দেশলৈ যাবলৈ ক'লে, যি দেশখনক আব্ৰাহামক নহয় কিন্তু তেওঁৰ বংশৰ লোকসকলক প্ৰায় 400 বছৰৰ পাছত সেই দেশ পাবলৈ আছিল, যি দেশ আব্ৰাহামে কেতিয়াও দেখা নাছিল। তেওঁ ঈশ্বৰৰ আজ্ঞা মানি সেই দেশলৈ যাবলৈ ওলালে। কিন্তু ঈশ্বৰে আকৌ আব্ৰাহামৰ পৰীক্ষা ল'লে আৰু তেওঁৰ একমাত্ৰ পুত্ৰ ইছহাকক বলি উৎসৰ্গা কৰিবলৈ ক'লে। যেতিয়া আব্ৰাহামে ইছহাকক বলি উৎসৰ্গা কৰিবলৈ সকলো প্ৰস্তুত কৰিলে, কিন্তু ঈশ্বৰে বলি দিবৰ আগমুহূৰ্তত আব্ৰাহামক বাধা দিলে আৰু ইছহাকৰ সলনি বলি সম্পন্ন কৰিবলৈ এটা বহেৰা যোগালে। ইছহাক সেই বলিৰ পৰা ৰক্ষা পৰিল। 1700 বছৰ পাছত আব্ৰাহাম ঘটি যোৱা সেই ঘটনাক বিশ্বাসৰ দ্বাৰাই দেখিলে আৰু সেই ঠাইৰ নাম জিহুৱা জিৰে ৰাখিলে। ইয়াৰ অৰ্থ হ'ল ঈশ্বৰ এই পাহাৰত উপায় কৰিব বা যোগাব। সকলো মানৱ জাতিৰ বাবে পৰম ঈশ্বৰৰ দ্বাৰা যি দণ্ড ৰখা আছে সেইটো হৈছে নৰক, আৰু তাৰ পৰা আমাক বচাবৰ বাবে প্ৰভু যীশু খ্ৰীষ্ট দেহধাৰী হ'ল। আমাক সেই ঠাইৰ পৰা আঁতৰালে য'ত ঈশ্বৰে আমাক আমাৰ পাপৰ দণ্ড দিলে হয়। সেই ঠাইত যীশুৱে নিজেই আমাৰ সলনি ল'লে। আমি পাবলগীয়া দণ্ড তেওঁ নিজে সহিলে আৰু উদ্ধাৰৰ পথ আমালৈ মুকলি কৰিলে। পৰম ঈশ্বৰৰ এই ব্যৱস্থা অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্টত আব্ৰাহামে বিশ্বাস কৰিলে, আৰু মোৰ দৰে যিসকল ভাই ভনীয়ে যীশুত বিশ্বাস কৰিলে তেওঁলোক সকলোৱে উদ্ধাৰ পালে। আপুনিও যেন তেনে কৰিব পাৰিব তাৰ বাবে আমাৰ ঈশ্বৰলৈ প্ৰাৰ্থনা আছে।